মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি অন্য ৰাজ্যলৈ নিৰ্বাচন প্ৰচাৰত গৈছে আৰু প্ৰচাৰ সভাবোৰত বাৰে বাৰে কৈছে যে এইবাৰ মোদী আকৌ দিল্লীৰ ক্ষমতাত বহিলে পাক অধিকৃত কাশ্মীৰ দখল কৰিব। আপোনাক প্ৰশ্ন কৰিব খোজো, যোৱা 10 বছৰে 56 ইঞ্চিৰ বহল নৰেন্দ্ৰ মোদীয়ে কিয় পাক অধিকৃত অঞ্চল দখল কৰিব নোৱাৰিলে? উত্তৰ দিবনে? যদি ইমানেই দম আছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কিয় 10 বছৰত পিঅ'কেত এবাৰ এয়াৰ ষ্ট্ৰাইক কৰিবলৈ সাহস নহ'ল? চীনে 62 মিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰি পিঅ'কেৰ মাজেৰে কেনেকৈ ইকনমিক কৰিডৰ নিৰ্মাণ কৰিলে মোদী ডাঙৰীয়াই জানেনে? পিঅ'কে এতিয়া পাকিস্তানৰ সেই সংকেতত চীন সেনাক নিয়ন্ত্ৰণলৈ গৈছে। এই কথা মোদী ডাঙৰীয়াই জানেনে? গালৱানত চীন সেনাই 20 ভাৰতীয় জোৱানক হত্যা কৰাৰ পিছত মৰিয়াই হত্যা কৰাৰ সময়ত মোদীয়ে গালৱানলৈ কিয় যাবলৈ সাহস নহ'ল ক'বনে? গালৱানৰ ঘটনাৰ 18 দিন পিছত প্ৰধানমন্ত্ৰী মোদীয়ে লাডাখলৈ যাওঁ বুলি 300 কিলোমিটাৰ দূৰৈত থকা লেহৰ আৰ্মি বেছ কেম্পৰ পৰা দিল্লীলৈ ঘূৰি আহিল কিয়? এই কথা মুখ্যমন্ত্ৰী মহোদয়ে জানেনে? এইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু কিমান মিছা কথা কৈ জনতাক বিপথে পৰিচালিত